নিৰ্বাচনৰ প্ৰাক্ষণত অসমৰ সাধাৰণ ভোটাৰক বিশেষ আহ্বান অসম সন্তান বেৰিষ্টাৰ ইলিয়াছ আনচাৰীৰ সুদূৰ লণ্ডনৰ পৰাই আহ্বান জনালে বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে কি আহ্বান জনালে অসমবাসীৰ ৰাইজক যি দলে শদিয়াৰ পৰা ধুবুৰীলৈকে উন্নতি কৰিব বিচাৰে শ্ৰমিক মহিলাৰ সন্মান সকলোৰে প্ৰতি গুৰুত্ব দি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে একে চকুৰে চাই সেই প্ৰাৰ্থীকে ভোট দিবলৈ আহ্বান জনাইছে অসমৰ জনতাক বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে ভাৰতীয় সংবিধান ৰক্ষা কৰি দি ভোটাৰ নাইকিয়া কৰি নিকা ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিব পাৰে সেই প্ৰাৰ্থীক ভোট দিয়ক কছাৰীৰ পৰা মহিলা গৰিয়া মৰিয়া ইত্যাদি যিকোনো এজনৰ পৰা মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে কিয়নো সকলোৱে সংবিধানৰ অধিকাৰ লাভ কৰিব পাৰে আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ প্ৰাক্ষণত অসমৰ সাধাৰণ ভোটাৰক বিশেষ আহ্বান অসম সন্তান বেৰিষ্টাৰ ইলিয়াছ আনচাৰীৰ সুদূৰ লণ্ডনৰ পৰাই আহ্বান জনালে বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে কি আহ্বান জনালে অসমবাসী ৰাইজক যি দলে শদিয়াৰ পৰা ধুবুৰীলৈকে উন্নতি কৰিব বিচাৰে শ্ৰমিক মহিলাৰ সন্মান সকলোৰে প্ৰতি গুৰুত্ব দি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে একে চকুৰে চাই সেই প্ৰাৰ্থীকে ভোট দিবলৈ আহ্বান বেৰিষ্টাৰ ইলিয়াছ আনচাৰীক ভাৰতীয় সংবিধান ৰক্ষা কৰি দি ভোটাৰ নাইকিয়া কৰি নিকা ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিব পাৰে সেই প্ৰাৰ্থীকে দিয়ক আপোনালোকে ভোট কছাৰীৰ পৰা মহিলাৰ পৰা গৰিয়া মৰিয়া ইত্যাদি যিকোনো এজনৰ পৰা মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে কিয়নো সকলোৱে সংবিধানৰ অধিকাৰ লাভ কৰিব পাৰে বুলি মন্তব্য অসম সন্তান বেৰিষ্টাৰ ইলিয়াছ আনচাৰী বৰ্তমান অসমৰ পৰিস্থিতি হিচাপে আমি সকলোৱে মিলি জুলি সেইজন ব্যক্তিক প্ৰাৰ্থীক বা দলক ভোট দিব লাগে যি দলে বা ব্যক্তিয়ে অসমৰ চাউথ চালমাৰা মাইনকাছৰ পৰা শদিয়ালৈ লখিমপুৰৰ পৰা বৰাকবিলিলৈ সমান অনুপাতে উন্নতি কৰিব বিচাৰে ট্ৰান্সপৰ্ট কমিউনিকেশ্যন এমপ্লয়মেণ্ট সকলো বিষয়ে লেবাৰ্ছ এমপ্লয়মেণ্ট আপোনাৰ উমেন এম্পাৱাৰমেণ্টৰ ওপৰত যাতে গুৰুত্ব দিয়ে আৰু সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে সমান অধিকাৰ দিয়ে সংবিধানৰ অধিকাৰ দিছে ৰাইট টু ইকুৱেলিটি বিফৰ ল সেই অনুপাতে সকলোৱে যাতে অধিকাৰ এনজয় কৰিব পাৰে আৰু সেই ব্যক্তিক বা প্ৰাৰ্থীক ভোট দিব লাগে বা দলক ভোট দিব লাগে চৰকাৰ যাতে কৰিব পাৰে যিয়ে ৰুল অফ লৰ দ্বাৰা যাতে ষ্টেটখন চলায় কাৰণ ভাৰতৰ সংবিধানৰ ৰুল অফ ল বেচিক ষ্ট্ৰাকচাৰ আৰু দ্বিতীয়তে কথা হ'ল ডি ভোটাৰ ডিটেনশ্যন কেম্প ফৰেনাৰ ট্ৰিব্যুনেল শেষ কৰি আপোনাৰ কমপ্লিট এটা নিকা এটা কমপ্লিট নিট এণ্ড ক্লিন যাতে NRC অতি সোনকালে যাতে হয় সেই ব্যক্তিক বা প্ৰাৰ্থীক আপোনাৰ দলক ভোট দি জয়যুক্ত কৰিব লাগে চৰকাৰ বনাব লাগে আৰু কৰাপশ্যন নোহোৱাকৈ এটা চৰকাৰ বা ব্যক্তিক ভোট দিব লাগে দ্বিতীয়তে কথাটো হ'ল মই সেইজন ব্যক্তিক অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিম এটা কছাৰীৰ পৰা বড়োৰ পৰা ৰাভাৰ পৰা বা টি ট্ৰাইবৰ পৰা মৈমল কমিউনিটিৰ পৰা বা গৰিয়ামৰিয়াৰ পৰা বা দেশীৰ পৰা বা উমেনৰ পৰা মই এজন মুখ্যমন্ত্ৰী দেখিব বিচাৰোঁ এইকাৰণে কাৰণ কোনেও যাতে এক্সক্লুচিভ মেহচুচ নকৰে সকলোৱে যাতে ইনক্লুচিভ মেহচুচ কৰে আৰু সকলোৱে যাতে সংবিধানে অধিকাৰ দিয়া অধিকাৰ যাতে উপভোগ কৰিব পাৰে আৰু অসমৰ যিটো কালচাৰ ইউনিটি ইন ডাইভাৰ্চিটি যাতে ভাৰতবৰ্ষত যাতে বিশ্বৰ বুকুত যাতে প্ৰতিফলিত হয় এইকাৰণে মই উমেনৰ পৰা মৈমলৰ পৰা দেশী বা গৰিয়ামৰিয়া বা কছাৰী ৰাভা বড়ো বা টি ট্ৰাইব বা আপোনাৰ তেওৱাৰ পৰা মই দেখিব বিচাৰোঁ এইকাৰণেই দেখিব বিচাৰোঁ যাতে ভাৰতৰ সংবিধানে দেৱা অধিকাৰত যাতে কণ্ঠ যাতে আপোনাৰ কৰিব পাৰে আৰু লগতে সকলোৱে অধিকাৰটো উপভোগ কৰিব পাৰে আৰু নিজৰ কথা যাতে ৰাখিব পাৰে আৰু কোনো কমিউনিটি যাতে আন এটা কমিউনিটিৰ ওপৰত সুপিৰিয়ৰিটি যাতে ভাৱ ধাৰণা নাৰাখে সকলোৱে যাতে ইনক্লুচিভ ধাৰণা ৰাখে আৰু সেকুলাৰিজমৰ যাতে এটা মেছেজ যায় যিটো সংবিধানে উল্লেখ কৰিছে থ্যাংক ইউ ভেৰি মাছ